শংকৰ গুৰু হয়াই অৱতাৰ ও ঘৰে ঘৰে দিয়া নাম রে এ শংকৰ গুৰু যাচিয়া যাচিয়া নাম ধৰ্ম দিয়ারে বৈকুণ্ঠে চলিলারে শংকৰ গুৰু হয়াই অৱতাৰ। প্ৰণাম প্ৰভু সমস্ত আই মাতৃ সমস্ত। এই মনোমোহা নাইতাৰা চৌতাৰা বিলৰ দৃশ্য গোৱালপাৰা জিলাৰ পূব প্ৰান্তত এই নাইতাৰা চৌতাৰা বিল অৱস্থিত। এই বিলৰ মনোমোহা দৃশ্য দেখি আমি আপ্লুত হৈছোঁ। মই ত্ৰিপ্লাইৰ পৰা গড়চটকা পিনে অভিমুখী হৈ আহি আছোঁ। আজি অনুভৱ হৈছে শ্ৰী শ্ৰী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুজনাই বিভিন্ন গাঁও ভৈলৈকে যাব লগা হোৱাত তেওঁ নাৱৰীয়াসকলক লৈ তেওঁ নদ নদী বিল আনকি ব্ৰহ্মপুত্ৰ পাৰ হৈ তেওঁ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেইখিনি অনুভৱ আমাৰ আজি হোৱাত গুৰুজনাৰ শ্ৰীচৰণলৈ আমাৰ সশ্ৰদ্ধা প্ৰণিপাত যাচিছোঁ। তেওঁ অসমৰ তথা ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ এই নাওৰে পাৰ হৈ বিভিন্ন ঠাইত সত্ৰ নামঘৰ পাতি এই কলিৰ তাপিত লোকক নাম ধৰ্মত একনিষ্ঠ হোৱাৰ প্ৰেৰণা যোগাইছিল। আৰু গুৰুজনাৰ এই নীতি আদৰ্শখিনিয়ে আজি অসম মুলুকত নাম ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি আজি পৰিলক্ষিত হৈছে। গতিকে গুৰুজনাৰ এই সৃষ্টিৰ কথাৰ অনুভৱ হৈছে। গতিকে গুৰুজনাৰ নাওলৈ তেওঁ ছয়কুৰি ভকতক লৈ তেওঁ নদীত পঠিয়াই গৈ তেওঁ বিভিন্ন ধৰণে কায় কষ্ট কৰি নাম প্ৰচাৰ কৰিছিল। পঠিয়াই যাওঁতে শ্ৰী গুৰু শংকৰে ও নামৰে লগাইলা ঘোষাও শংকৰ নামৰে লগাইলা ঘোষা। কৃষ্ণ মাধৱ গুৰুজনাই এনেধৰণে বিভিন্ন গাঁৱে ভূঞে তেওঁ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই গুৰুজনাৰ নীতি আদৰ্শ যাতে এই অসম মুলুকত সমস্তৰ হৃদয়গত হৈ থাকক বুলি আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। আৰু সবাৰে শ্ৰীচৰণত প্ৰাৰ্থনা জনাই যাতে অসম মুলুকত গুৰুজনাৰ নীতি আদৰ্শ বৰ্তি থাকে, ভাৰতবৰ্ষ তথা বিশ্বত প্ৰচাৰ হৈ থাকে, এইখিনিকে কামনা কৰি মই এইখিনিতে মোৰ ভিডিঅ'টো বিৰাম কৰিছোঁ। কৃষ্ণ মাধৱ কৃষ্ণ।